কংগ্ৰেছ নিজৰ যিটো স্থিতি তেওঁলোকৰ সেই স্থিতিটো অসমত প্ৰায় নাইকিয়া হৈ গৈছে। এই প্ৰত্যেকটো নিৰ্বাচনতে ঠেকেচা খাইছে। গৌৰৱ গগৈ আৰু নচলে বেছি দিন। আমাক গৌৰৱ গগৈ ধুনীয়াকৈ কথাটো ক'লে তেওঁৰ কথাটো নহ'ব, কাৰণ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পুতেক বুলি ভোট দিলেতো অসমৰ ৰাইজৰ ভাতটো নোলাব। ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ সাংসদ আছিলে, ধুবুৰীত AYDFৰ বিজয় হৈছে। গোটেই অসমত পঞ্চায়ত ইলেকশ্যন হৈছে, গোটেই পঞ্চায়ত ইলেকশ্যন মুখ ঠেকেচা খাইছে, আৰু কি ইলেকশ্যনত তেওঁ ঠেকেচা খাবলৈ নাই। অখিল গগৈ ডাঙৰীয়াৰ নিজৰ জেগাত এটাও জিলা পৰিষদ জিকিব পৰা পজিশ্যনত তেওঁ নাই। তেওঁ অসমৰ নেতা হ'বলৈ গৈ আছে। বিজেপি মই হৈছে, কাৰণ এতিয়া মই যি দেখিছোঁ এটা চেতিয়া হৈছে, এক ছাতিভাৱে পৰিছে বিজেপিতে ভোট। কংগ্ৰেছৰ কেণ্ডিডেটজনীয়ে ক'ৰবাত যদি 500 ভোট পাইছে, আমাৰ কেণ্ডিডেটে ক'ৰবাত 2000ৰ ওপৰত ভোট পাইছে। মোৰ লগত এই মুহূৰ্তত বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী আছে, আৰু তেওঁক ইতিমধ্যে যিসকল আজি জয়ী হৈছে, ৱাৰ্ড মেম্বাৰে হওক বা APC হওক, যিসকল জয়ী হৈছে ইতিমধ্যে তেওঁৰ ওচৰলৈ আহিছে। গতিকে প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। যথেষ্ট সংখ্যক আপোনাৰ লগত এই মুহূৰ্তত জিকি অহা প্ৰাৰ্থী আছে। কেনেকুৱা ধৰণৰ আপোনালোকে আশা কৰা ধৰণে ফলাফল লাভ কৰিছে নে নাই কৰা? বৰহমপুৰ সমষ্টিত আজি যিসকল প্ৰতিদ্বন্দ্বী বিজয়ী হৈছে সকলোকে মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু বৰহমপুৰ সমষ্টিত যিটো মই আশা কৰা মতেই ফল হৈছে, আশা কৰাতকৈ বেছি ফল হৈছে বুলি ক'লেও মিছা কথা নহয়, কাৰণ আমি প্ৰায় 4টা জিলা পৰিষদ, 3টা জিলা পৰিষদ আনকণ্টেষ্ট জিকিলোঁ। এটা জিলা পৰিষদ যিটো কণ্টেষ্ট কৰিছোঁ সেইটো বহুত হাজাৰ ভোটত আমি আগবাঢ়ি আছোঁ। আৰু তাৰ লগতে আমাৰ প্ৰায়কেইটা AP, যিকেইটা এটা আঞ্চলিক পঞ্চায়ত, প্ৰত্যেকটো পঞ্চায়ততে মেম্বাৰ সহিত সকলো জয়যুক্ত কৰিছে। মই সকলো বিজয়ী প্ৰাৰ্থীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি যোৱা 4টা বছৰ যি সুশাসন হ'ল, গাঁৱলৈ যি উন্নয়ন আহিল, সেই উন্নয়নৰ প্ৰতিফলস্বৰূপে ৰাইজে প্ৰতিদান হিচাপে এইবাৰ পঞ্চায়ত ইলেকশ্যনত ভোট প্ৰদান কৰিছে। আৰু এই পঞ্চায়ত ইলেকশ্যনৰ যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটো 2026ৰ ট্ৰেণ্ডো এটাই ট্ৰেণ্ড, ছেম ট্ৰেণ্ড। মানে কেনেকুৱা ধৰণৰ এটা মেছেজ যাব পাৰে এইটো নিৰ্বাচনৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে, বিশেষকৈ বৰহমপুৰ সমষ্টিত? চাওক, বৰহমপুৰ সমষ্টিত যিটো যোৱা 4টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন হৈছে, সেই উন্নয়নৰ ৰাইজৰ যি গাঁৱে গাঁৱে ৰাইজৰ যি উন্নয়ন, তাৰ প্ৰতিদান হিচাপে ৰাইজে এবাৰ পঞ্চায়ততে আগবাঢ়ি আহিছে, পঞ্চায়তত ভোট প্ৰদান কৰিছে। প্ৰত্যেকটো পঞ্চায়তৰ মেম্বাৰ প্ৰায় 10জন মেম্বাৰ আনকণ্টেষ্ট জিকিছে, প্ৰায় 10জন মেম্বাৰ জিকিছে, য'ত ইলেকশ্যন হৈছে বহুত সংখ্যক ভোটত ব্যৱধানত জিকিছে। এইটোৱে সূচাইছে ৰাইজ চৰকাৰখনৰ লগত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়নৰ প্ৰতি ৰাইজৰ সঁহাৰি আছে, আৰু পঞ্চায়তটোক এটা সুস্থ আৰু সবল পঞ্চায়ত হিচাপে গঢ় তোলাৰ কাৰণে ৰাইজে এবাৰ বিচাৰিছে। ক'ৰবাত 2-এটা ৱাৰ্ড হাৰিছে যদিও আপোনালোকে এইটো ৰিকভাৰ কৰিবৰ কাৰণে আপুনি কেনেধৰণৰ ব্যৱস্থা ল'ব? কাৰণ আপুনি নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপোনাৰ ভুল কুটি দেখা এটাও নিৰ্বাচনো এই পঞ্চায়ত নিৰ্বাচনটোৱে কিন্তু হ'ব। চাওক, পঞ্চায়তত বহুতকেইটা চবতকৈ ডাঙৰ পজিটিভ পাৰ্টটো আমাৰ সমষ্টিত কি হৈছে, পঞ্চায়তত যিসকল কেণ্ডিডেটে নিজৰ মাজত কণ্টেষ্ট কৰিছে, 2-3জনে বিজেপিৰ পৰা কৰিছে মেম্বাৰত, 4জনৰ মেম্বাৰ বিজেপিৰে মেম্বাৰ, 3জন মেম্বাৰ। আমি যেতিয়া ইলেকশ্যন খেলাৰ আগতে সকলোৰ লগত বহিছোঁ, তেওঁলোকৰ কথা পাতিছোঁ, মই প্ৰত্যেককে সুধিছোঁ, তেওঁলোকে কৈছে যে আমি ফ্ৰেণ্ডলি ঘৰুৱাকৈ খেলিম, যোন জিকে তেওঁৱে হ'ব। তেওঁ দলৰ প্ৰতি বিক্ষোভ নহয়, এইটো নিজৰ মাজত, যিহেতুটো ৱাৰ্ডৰ ইলেকশ্যন, তেওঁলোকে মাজত এটা মৰমৰে প্ৰীতিৰে এটা ইলেকশ্যন খেলিছে। সেইকাৰণে এই ইলেকশ্যনটোত 3জনৰ য'ত ক'ৰবাত কোনোবা এজন যদি হাৰিছেও মেম্বাৰ, সেই হাৰা মেম্বাৰজনো আমাৰ, জিকা মেম্বাৰজনো আমাৰ। সেইকাৰণে আমাৰ দলৰ ক্ষতি নহয়, সম্পূৰ্ণ দলৰ ছাপোৰ্ট আছে। আৰু এইটোৰ পৰা এটা বস্তু ভাল হৈছে কি, আমাৰ সাংগঠনিক পৰ্যায়ত আমাৰ কিটো ভিত্তি আছে, আমাৰ যিটো একদম গাঁও লেভেলত আমাৰ কিমানখিনি শক্তি আছে, সেইটো আমি গম পোৱা গৈছে। আৰু দেখা পোৱা গৈছিল যে এইবাৰ যিটো ৱাৰ্ড মেম্বাৰসমূহত বিশেষকৈ দলীয় কোনো চিম্বল নাছিলে, তাৰ পিছতো কিন্তু এতিয়া স্বতঃস্ফূৰ্তভাৱে আপোনাৰ ওচৰলৈ যিসকল প্ৰাৰ্থী জয়ী হৈছে তেওঁলোক কিন্তু এই মুহূৰ্তত গুচি আহিছে। চাওক, দলীয় চিম্বল আমাক ইয়াতে মেম্বাৰৰ ক্ষেত্ৰত নাই, কিন্তু তেওঁলোকতো বিজেপিৰ মেম্বাৰ, বিজেপিৰ পৰা উঠিছে, বিজেপিৰ পৰা 2-3গৰাকী উঠিছে, বিজেপিৰ পৰা যোনে ধৰক জিকিছে আহিছে, প্ৰত্যেকৰে জিকাগৰাকীও আহিছে, হাৰাগৰাকীও আহিছে। সেইকাৰণে আমাৰ ক্ষেত্ৰত কি, আমাৰ দলৰ সবল স্থিতিতে আছেনে নাই, একদম গ্ৰাউণ্ড লেভেলত আমাৰ দলৰ সবল স্থিতি আছে। বিজেপি মই হৈছে, কাৰণ এতিয়া মই যি দেখিছোঁ এটা চেতিয়া হৈছে, এক ছাতিভাৱে পৰিছে বিজেপিতে ভোট, আৰু বিজেপি মই হৈছে। আৰু ৰাইজে বেলেগ এটা দলক এতিয়া স্বীকৃতিয়ে দিয়া নাই। য'ত আপুনি দেখিলে গম পাব, কংগ্ৰেছৰ কেণ্ডিডেটজনীয়ে ক'ৰবাত যদি 500 ভোট পাইছে, আমাৰ কেণ্ডিডেটে ক'ৰবাত 2000ৰ ওপৰত ভোট পাইছে, ঠিক তেনেকুৱা ধৰণৰ
কণ্টেষ্টতে গৈছে। অভাৰঅল অসমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিব? কাৰণ উজনি অসমত কংগ্ৰেছৰ লোকসভা নিৰ্বাচনত যিটো ঢৌ আছিলে সেই ঢৌ কিন্তু এই পঞ্চায়ত নিৰ্বাচনত দেখা পোৱা নগ'ল। যথেষ্ট যেনেধৰণে কংগ্ৰেছে দাবী কৰিছিল ভাল ফল দেখুৱাব, কিন্তু সেই ফল তেওঁলোকে দেখুৱাব পৰা এই মুহূৰ্তত নাই। চাওক, কংগ্ৰেছ আজিৰ নিৰ্বাচনটোৰ পাছত কংগ্ৰেছ নিজৰ যিটো স্থিতি তেওঁলোকৰ সেই স্থিতিটো অসমত প্ৰায় নাইকিয়া হৈ গৈছে। অকল উজনি অসম বুলি নহয়, নামনি অসমত ধুবুৰীত ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ সাংসদ আছিলে, ধুবুৰীত AYDFৰ বিজয় হৈছে। আপাৰ আছামত অখিল গগৈ ডাঙৰীয়াৰ নিজৰ জেগাত এটাও জিলা পৰিষদ জিকিব পৰা পজিশ্যনত তেওঁ নাই, তেওঁ অসমৰ নেতা হ'বলৈ গৈ আছে। তেতিয়াহ'লে সেইবিলাকে এটা ৰাইজে বুজি পায় কাৰ লগত থাকিলে উন্নয়ন হ'ব, কাৰ লগত থাকিলে গাঁৱৰ ৰাইজে জানে যে কাৰ লগত থাকিলে চৰকাৰখন ভৱিষ্যতে ভাল হ'ব, সেই কথাখিনি পূৰা গম পায়। সেইকাৰণে ৰাইজে এটাই বিচাৰিছে যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু 25 বছৰলৈকে অসমত চৰকাৰ থাকক। বহুতে কৈছে যে গৌৰৱ গগৈ যি উত্থান আছিলে সেই উত্থান এই পঞ্চায়ত নিৰ্বাচনত কিন্তু নাইকিয়া হৈ গৈছে। যোৰহাট সংসদীয় সমষ্টিৰ যিসমূহ আচলতে পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হৈছিল, মই আগতেও কৈছিলোঁ যে এটা চিট জিকাৰ কাৰণে গৌৰৱ গগৈ যোৰহাটটো সংসদ সমষ্টিটো জিকাৰ কাৰণে কংগ্ৰেছে যিমানখিনি আশা কৰিছিলে, যিমানখিনি কংগ্ৰেছ ওপৰলৈ উঠি আছিলে, এই প্ৰত্যেকটো নিৰ্বাচনতে ঠেকেচা খাইছে। সেইটোৰ পাছতে যেতিয়া ৰাভা হাছঙৰ ইলেকশ্যনত ঠেকেচা খাওঁতে তেওঁলোকে সৰু ইলেকশ্যন, গোটেই অসমত পঞ্চায়ত ইলেকশ্যন হৈছে, গোটেই পঞ্চায়ত ইলেকশ্যনত মুখ ঠেকেচা খাইছে, আৰু কি ইলেকশ্যনত তেওঁ ঠেকেচা খাবলৈ নাই। সেইকাৰণে কংগ্ৰেছ মুক্ত, গৌৰৱ গগৈ আৰু নচলে বেছি দিন, কাৰণ কথাৰে নহয়। কাৰণ অসমৰ ৰাইজে জানে চৰকাৰ যিহেতু বিজেপিৰ দিল্লীত আছে, পইচা আমাক কোনে দিব? আমাক গৌৰৱ গগৈ ধুনীয়াকৈ কথাটো ক'লে তেওঁৰ কথাটো নহ'ব, কাৰণ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুতেক বুলি ভোট দিলেতো অসমৰ ৰাইজৰ ভাতটো নোলাব। অসমৰ ৰাইজে জানে আমাক ভাত আনি দিয়া মানুহ এজনেই আছে, আমাৰ কাৰণে যুদ্ধ কৰা মানুহ এজনেই আছে, আমাৰ কাৰণে যি যুঁজিব পাৰিব, যি আনিব পাৰিব, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা, বেলেগ মানুহ নাই। ইমান ভাল ফলাফল কৰিও কিন্তু আজি আপোনালোকে ফূৰ্তি বিশেষকৈ কৰিব নোৱাৰে, কাৰণ মুখ্যমন্ত্ৰীয়ে এটা আহ্বান জনাই থৈছে। গতিকে তাৰ পিছত আপোনালোকে উদযাপন কেনেধৰণে কৰিব? চাওক, ডেফিনেটলি গাঁৱত সকলোৰে এটা ফূৰ্তি থাকিবই, সেইটো আনন্দ গাঁৱত আছে। কিন্তু যিহেতু এটা ভাৰতবৰ্ষৰ এনেকুৱা এটা পৰিস্থিতি, এই পৰিস্থিতিৰ ক্ষেত্ৰত আৰু আমাৰ বহুতো জোৱানে আমাৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিলে, সেইসকল শ্বহীদৰ প্ৰতি সেই ৰাইজে সেইকাৰণে আমি ফূৰ্তিটো অন্তৰত ৰাখিছে, কিন্তু ফূৰ্তিটো দেখুৱাই কৰিব পৰা নাই। এইকাৰণে কাৰণ দেশ প্ৰেমৰ কথাও আছে, শ্বহীদৰ আত্মাৰ কথাও আছে, শান্তিৰ কথাও আছে। আমি সকলোৱে তথাপি ভাল লাগিছে যে এনেকুৱা এটা পৰিস্থিতিটো বিজেপিৰ প্ৰতি ৰাইজৰ যি ছাপোৰ্ট আছে, বিজেপিৰ ৰাইজৰ যি নিষ্ঠা আছে ভাৰতবৰ্ষৰ প্ৰতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি, এইটো সকলোতকৈ ডাঙৰ কথা। কিন্তু অসমবাসী প্ৰত্যেকজন পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু ভাৰতবৰ্ষৰ একতাৰ ক্ষেত্ৰত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যত আৰু দীৰ্ঘায়ুৰ ক্ষেত্ৰত, লগতে অসমক এখন সোণৰ অসম বনোৱাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।